আপোনালোকৰ কাৰণে এই বাইদেউসকলে ঠাণ্ডাৰ কাৰণে অলপ সহায় পাব আৰু ও বাইদেউ পছন্দ হয়েছে তো হ্যাঁ কেমন লাগছে ভাল লাগছে ও বাইদেউ কেমন লাগছে ভাল লাগছে ও দাদা কেমন লাগছে ভালো আছে না হেল্ল এভরিওয়ান গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু মাই চ্যানেল তুষাস ব্লগ তো গাইস আজি আহি পাইছো অভয়াপুরে এটা বিশেষ ঠাইত আৰু কোত আইছো আপোনাক কৈ আছো আজি অলপ বেলেগ ধৰণৰ ব্লগ হবলৈ গৈ আছে কাৰণ আপোনাক তো ইমান দিন তো ৰাখৰ ব্লগ সক বহুত কিয়া কিবি দেখালো কিন্তু আজি অলপ বেলেগ ধৰণৰ আজি আইছো এটা ঠাইত আৰু কোত আইছো আপোনাক কৈ আছো আসলতে আমি আছো এটা গ্ৰুপত এইটো হৈছে ওয়াৰিয়ৰ্স গ্ৰুপ তো আমাৰ অভয়াপুৰীৰ পৰা এই গ্ৰুপটো আছে তো আমি বহুত হাতত পদক্ষেপ লও আমি যিমান দুখীয়া মানুহ আছে যিমান যি মানুহ আছে সকলোকে অলপ সহায় কৰিব কাৰণে কিন্তু এইবাৰ অলপ বেলেগ ধৰণৰ এইবাৰ আপোনাক দেখা পাইছে যে কিমান বেগ একদম তো বেগত আসলতে কি আছে আপোনাক কৈ আছো তো বেগত সকলো আমাৰ কাপোৰ আছে তো কাপোৰটো কিয় লোৱা হৈছে আপোনাক কৈ আছো যেহেতু আমাৰ বহুত ঠাণ্ডা পৰিছে বহুত মানুহ কাপোৰ সাপোৰ পিন্ধিব নোৱাৰে এই ঠাণ্ডাত তো আমি যেহেতু একদম মজাকে থাকো একদম দেখা পাইছে পুৰা জ্যাকেট থেকে পিন্ধি থাকো কিন্তু বহুত মানুহ এই ঠাণ্ডাত মানে ৰাতি থাকিব নোৱাৰে তো সেইভাবে আমি সকলোকে আজি কাপোৰ দিয়াৰ চেষ্টা কৰিম এটা হলেও ধুনিয়া ধুনিয়া কৰি আৰু আমি কিন্তু এটাও কিন্তু বেয়া কাপোৰ কিন্তু লোৱা নাই আমি যিসকলে মানে আমাৰ ভাল ভাল কাপোৰ আছে সেইবিলাক আমাৰ একদম ধুই সুই কেনে আনি একদম ধুনিয়াকে আমি কাপোৰ বিলাক পেক কৰিছো তো এইখন হৈছে আমাৰ ওয়াৰিয়ৰ্স গ্ৰুপ তো দাদা আছে দাদা কি ক'ব আজি এইফালে হয় এটা আমাৰ ওয়াৰিয়ৰ্স স্বেচ্ছাসেৱী সংস্থা গোটেই অসম জুৰি আছে আমাৰ মুখ্য কাৰ্যালয় বিশ্বনাথ চাৰিআলি হয় আৰু আজি সমগ্ৰ অসমৰ লগতে এই শীৰ্ষক এটা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি লৈছো সমগ্ৰ অসমতে তাৰে অংশ হিচাপে আমি বঙাইগাঁও জিলা সমিতিও কৰিব লৈছো আচ্ছা আৰু আজিৰ কাৰ্যসূচীত আমি আমাৰ অঞ্চলৰ মানে আৰু বাকি আমাৰ সতীৰ্থসকলৰ মাজৰ পৰা বা এই অঞ্চলৰ পৰা আমি কিছু বস্ত্ৰ আমি সংগ্ৰহ কৰিছো গৰম কাপোৰ আৰু কিছু আমি নতুন কাপোৰো কিনি লৈছো আমি দুখীয়া ৰাইজৰ মাজত কিছু বিতৰণ কৰাৰ উদ্দেশ্যে আচ্ছা আচ্ছা তো সকলে মিলি আইছে ইয়াতে সকলে আইছে তো ময়ো আপোনালোকক দেখাই দিলো আৰু এই ভিডিওটো বনাই আছো অকল ভিউজৰ কাৰণে নহয় কিন্তু আপোনালোকক দেখাই আছো যেহেতু সকলো মানুহ আপোনালোকে যদি পাৰে অলপ এনেকুৱা কৰি সহায় কৰিব তো বলক এতিয়া আমি ডাইৰেক্টলি যাও তাতে আৰু গৈ কেনে সকলো মানুহ তাতে ৰখি আছে সকলোকে আমি আজি কাপোৰ বিতৰণ কৰিম তো ধুনিয়াকে বলক নেকি যাও চাই থাকক আৰু গাইস ফুল পেকিং কৰি ললো আমি এতিয়া তো হেতিয়া আমি সকলে যাৱাত প্ৰস্তুত একদম গাইস আমাৰ একদম আসল লোকেশনত আহি গলো আৰু একদম বেক সাইড পুৰা ধুনিয়াকে লৈ লৈছো কেনেকুৱা দাদা কেনেকুৱা কি ক'ব ক'ব লগা নাই আমি কৈ আছো আজি সকলোকে দিয়া হ'ব বিতৰণ কৰা হ'ব তো মজাকে তো বলক এতিয়া সকলে আহি পাইছে আৰু তো ধুনিয়াকে বলক আগত যাও আৰু দেখুৱাই আছো আৰু গাইস এতিয়া আমাৰ সকলো মানে কাপোৰ বিলাক মানে উলোৱা হৈ আছে তো এইবিলাক সকলো উলোৱা হ'ব আৰু সকলো আমাৰ গাঁৱৰ মানুহখিনি আহি ইয়াতে উপস্থিত হৈছে তো অলপ পিছত সকলোকে বিতৰণ কৰা হ'ব আৰু দেখা পাইছে না সকলো কিন্তু ভাল ভাল কাপোৰ কিন্তু এটাও কিন্তু আমি বেয়া কাপোৰ কিন্তু দিয়া নাই আৰু সকলো যিমান আমাৰ কাপোৰ আছে সকলো আমি ধুই সুই কেনে একদম সাফ চিকন কৰিহে আমি এই কাপোৰখিনি দিয়া হৈছে না বাইদেউ হয় একদম একদম সিঙা ফাটাও দিয়া নাই তো যিসকলে আমাৰ যিসকলক আমি এই কাপোৰখিনি দিম একদম ভাল কৰি দিম একদম কাপোৰখিনি যাতে সকলে যাতে ধুনিয়াকে যাতে পিন্ধিব পাৰে আৰু 10 বছৰ মান আৰু গাইস ইয়াতে দেখা পাইছে কিমান বেছি কাপোৰ তুমি সকলে মিলি এইবিলাক কাপোৰ দিছো কিন্তু আমি অকল দিয়া নাই তো বহুত বেলেগ বেলেগ মানুহ আছে সকলে মিলি এই কাপোৰখিনি দিছে যিসকলে এই কাপোৰখিনি আজি তেওঁলোকক দি সহায় কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আপোনালোকৰ কাৰণে এই বাইদেউসকলে অলপ মানে ঠাণ্ডাৰ কাৰণে অলপ সহায় পাব আৰু গাইস কাপোৰখিনি কেনেকুৱা কৰি দিয়া হৈছে আপোনালোকক কৈ আছো যিমান ইয়াতে মানুহ আছে তো সকলোৱে মানে নিজৰ নিজৰ বাছনি কৰি লৈ আছে তো আমি একো বাছনি কৰি দিয়া নাই তো সকলোৱে এইবিলাক ল'ব আৰু যাৰ যাৰ যি পছন্দ সেইবিলাক লৈ যাব
ও ভাই তো পছন্দ হয়েছে তো? হ্যাঁ কেমন লাগছে? ভাল লাগছে? ও ভাই তো কেমন লাগছে? ভাল লাগছে? ও দাদা কেমন লাগছে? ভালোই আছে না? তো কি কি নিলেন আপনি? এক পিস নিছেন তো ভাল লাগছে তো? বড়িয়া বড়িয়া। আৰু গাইছ আমাৰ যিখিনিমান বস্তু দিয়া সেইখিনিমান হৈ গ'ল কাৰণ সিহঁতে পচন্দ কৰি লৈছে আৰু বাকী যিখিনিমান বাচি থাকিল সেইখিনিমান আমি বেগত ভৰাই আছোঁ নেক্সট টাইম কেতিয়াবা আকৌ আমি বেলেগ জেগাত দি দিম তো ধুনীয়াকৈ এইবিলাক পেকিং কৰি অলপ এতিয়া যাওঁ আৰু ধুনীয়াকৈ কেনেকুৱা লাগছে কেইটা লৈছা ভাল লাগছে ভাল লাগছে না নাই লাগছে বঢ়িয়া বঢ়িয়া আজিৰ ভিডিঅ'টো এইখিনিয়ে তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু আজি বহুত দিন পিছত আৰু এটা ছ'চিয়েল ৱৰ্ক কৰিলোঁ তো বহুত বেছি ভাল লাগিল তো আপোনালোকেও যদি পাৰে এনেকুৱা কৰি আমাৰ দুখীয়া মানুহসকলক অলপ সহায় কৰিব তো তেওঁলোকেও অলপ ভাল পায় তো দেখাই পেলে সিহঁতে কিমান মানে ফূৰ্তি পাইছে তো সেইবিলাকে আৰু ভাল লাগে আৰু তো আজিৰ ভিডিঅ'টো এইখিনিয়ে তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেলেগনো ক্লিক কৰক কাৰণ ইয়াৰ পিছত আমাৰ ধামাকাল ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম আইডিও আহিছোঁ তো প্লিজ তাত গৈ ফ'ল' কৰক কাৰণ মই সকলো আপডেট দিওঁ কি ব্লগ দিওঁ সকলো ধৰণৰ আপডেট দিওঁ তো প্লিজ ফ'ল' কৰক তো আজিৰ কাৰণে বাই বাই টাটা আৰু বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবই কিন্তু আপোনালোকে ছাবস্ক্ৰাইবে আমি আগুৱাই যাব পাৰিম তো মজাকৈ আৰু শ্বেয়াৰো কৰিবা বাই বাই